সুইসাইড কৰিব লগা হৈছে জানেনে মোৰ দেউতা মানে ডিপুটা বামুণ চুবুৰী তেওঁ মানে মাটি এটা লৈছিলে হাবিয়াল থানৰ কাষতে তেওঁ আপোনাৰ মাটিটো ল'লে 16 চনতে কুণ্ডল শইকীয়া আৰু পল্লৱ শইকীয়া আৰু পংকজ শইকীয়া তিনিজন ককাই ভাই আছিলে তেওঁলোকৰ পৰা মাটিটো ল'লে লৈ পেলাই তেতিয়াই 17 চনৰ পৰা তেওঁ মানে মাটি নামজাৰি হ'ল ৰেজিষ্টাৰ হ'ল সব হ'ল খাজানা দি আছে তেতিয়াৰ পৰা দি পেলাই দেউতা যোৱা বছৰ ৰিটায়াৰ হৈ পেলাই গোটেই ৰিটায়াৰমেণ্টৰ পইচা মাটিটোতে লগাই ঘৰ বনাইছে RCC এটা উঠাই পেলাই এতিয়া আপোনাৰ বেংকৰ পৰা লোন ল'বলৈ যেতিয়া গৈছে যোৱা শুক্ৰবাৰে গম পাইছে যে তেওঁ ৰেজিষ্ট্ৰেচনৰ পৰা তেওঁৰ নামটো উঠি যোৱা বুলি কোৱাৰ কাৰণে দেউতা মানে বেংকত সাৰ্কল পাৰমিশনৰ সাৰ্কল টাউন প্লেনিঙত গম পালে যে ৰেজিষ্ট্ৰেচনৰ পৰা নামটো উঠি গ'ল দেউতাটো তেতিয়া হতাশ হৈ গৈছে মই তেওঁৰ একমাত্ৰ ছোৱালী মই তেওঁ গৈ পেলাই কৈছোগে যে তেনেকে হতাশ হ'ব নালাগে আমি আছো সব কৰিম কিবা কিবি কৰিম উকিল চুকিল লগ ধৰিছো বাৰু কিন্তু দেউতা মানে মানসিকভাৱে ইমানে মানে হেৰি হৈ গ'ল কুণ্ডল শইকীয়াই মানে দম দি থাকে ঘৰ ভাঙি পেলাম সি আহি পেলাই ঘৰটো দেউতা যেতিয়া মিস্ত্ৰী লাগি আছিলে সি ঘৰৰ সন্মুখত আহি পেলাই ফটো মাৰি থাকে সি কুণ্ডল শইকীয়াই ফটো মাৰি পেলাই কৈ থাকে কুণ্ডল শইকীয়াৰ নামত উঠি গ'ল তেওঁৰ নামত উঠাই দিলে এয়া কৰিছে উকিল এজনী মৌচুমী নামৰ এজনী উকিল তেওঁ কৰিছে সব বদমাছি এইবিলাক তেওঁ মানে আমাৰ দেউতাৰ পৰা প্ৰথমতে পইচা লৈছিলে যেতিয়া তেওঁ প্ৰথম মানে এটা তেওঁ কেছ দিছিলে 16 চনত কুণ্ডল নে কি তেওঁ সৰুজনে তেওঁলোকৰ তেওঁ এটা কেছ দিছিলে যে পকায়েকে তেওঁৰ সহিটো জালি কৰি পেলাই মাৰিছে বুলি কৈছিলে এনঅচিত কিন্তু নহয় মোৰ ভাইটিহন সব আছিলে আমিও আছিলো এনঅচিত তেওঁ নিজে সহি মাৰিছে তেওঁ জালি কৰি মাৰিছে বুলি কৈছিলে কোৱাৰ পিছতে তেতিয়া পুলিচে আমাক মাতিলে ভাইটিহন গৈ পেলাই ক'লে নাই এটো ঠিকে আছে একো নাই আপোনালোকৰ নামতে আছে তাৰপিছত সেই উকিলজনী লগ কৰিলে মৌচুমী নামৰ উকিলজনে মোৰ দেউতাৰ পৰা পইচা ল'লে আৰু এজন মানুহ আছে তেওঁৰ পৰা পইচা লৈছে যাৰ মানে আৰু এটা মাটি গৈছে তেওঁ তাৰপিছত আৰু এই কুণ্ডল শইকীয়াই তেওঁক পইচা দি মানে একদম ৰেজিষ্ট্ৰেচনৰ পৰা দেউতাহঁতৰ নামে উঠাই দিলে এটোৰ লগত সকলো জড়িত হৈ থাকিব কাৰণ ইয়াতো আপোনাৰ মোৰ দেউতাৰ যিখন জমাবন্দী বা হেৰি মাটিৰ দলিল এখন কাগজখন আছে সেইখনততো মেজিষ্ট্ৰেটে সহি কৰিছে লাষ্টৰ সহিটোতো মেজিষ্ট্ৰেটে কৰে ন সেই সহিটো তেনেহ'লে কেনেকে কৰিলে মেজিষ্ট্ৰেটে সব জড়িত হৈ থাকিব সাৰ্কল অফিচাৰে এটা নাম থকা মানুহ এজনৰ নামটো কাটি দিওঁতে তেওঁৰতো কিবা এটা প্ৰমাণ থাকিব পাব লাগিব যে মানুহজন মৰিল বা মানুহজনৰ পৰিয়ালত কোনো নাই এই মাটিটো কুণ্ডল শইকীয়াৰ নামত লিখি দিছো বুলি ক'লেহে তেওঁ মাটিটো উঠাব পাৰিব তেওঁ এনেই কেনেকে নামটো উঠাব পাৰিব দেউতাক এবাৰো খবৰ দিয়া নাই এবাৰো কোৰ্টৰ পৰা নটিচ অহা নাই এইটো বিষয় লৈ একোৱে নাজানে দেউতাই খালি এতিয়া লোন ল'বলৈ নোযোৱাহেঁতেন দেউতাই এতিয়াও গম নাপায় দেউতাই লোন ল'বলৈ গৈ পেলাই লোনত মানে এটা লেটেষ্ট যিটো জমাবন্দী কপি লাগে সেই কপিটো উলিয়াবলৈ গৈছিলে সেই কপিটো উলিয়াব যাওঁতে দেখিছে তাত দেউতাৰ নাম নাই তেতিয়া হতাশ হ'বনে নহয় বাৰু এইটো মাৰ্ডাৰ কেছ হয়নে এইটো মানসিক এতিয়া মই বিচাৰো কুণ্ডল শইকীয়াক জেলত ভৰাব লাগে আৰু কুণ্ডল শইকীয়াৰ লগতে গোটেই সাৰ্কল অফিচাৰ সকলোকে মানে জাৰা কৰিব লাগিব এইটো সাৰ্কল অফিচাৰে কেনেকে সহি কৰিলে এইটো মই ভাবিছো এইটো মই CM ছাৰক এইটো জনাব লাগে হেৰিটো নিউজটো CM ছাৰক জনাব লাগে CM ছাৰে এইটো বিচাৰ কৰক